সকল আনকমন পুষ্প চেনেলৰ যোগেদি প্ৰদান কৰা অসমীয়া পাঠদানলৈ তোমালোকক মই স্বাগতম জনাইছোঁ। নৱম শ্ৰেণীৰ কেইবাটাও কবিতা আৰু পাঠ মই তোমালোকলৈ আলোচনা হিচাপে আগবঢ়াইছোঁ আৰু আজি এটা কবিতা তোমালোকৰ বাবে আগবঢ়াইছোঁ, আলোচনা আগবঢ়াইছোঁ। কবিতাটিৰ নাম হৈছে সুখ আৰু যাৰ কবি হৈছে আনন্দ চন্দ্ৰ আগৰৱালা। কবিতা এটা পঢ়াৰ আগতে আমি কবিজনৰ বিষয়ে জানি লোৱাটো আৱশ্যকীয় কথা আৰু সেইকাৰণে আমি প্ৰথমে কবিৰ চমু পৰিচয় আমি জানি লওঁ। আনন্দ চন্দ্ৰ আগৰৱালা ভাঙনি কোঁৱৰ হিচাপে খ্যাত অসমীয়া কাব্য সাহিত্যৰ বা অসমীয়া সাহিত্য জগতত। তেখেতৰ জন্ম হৈছিল তেজপুৰত। তেওঁ পুলিচ বিভাগৰ ডাঙৰ বিষয়া আছিল। তেওঁ ছাত্ৰা অৱস্থাৰে পৰা সাহিত্য চৰ্চাৰ কাম কৰিছিল বা সাহিত্য চৰ্চা কৰিছিল। আগৰৱালাই কেইবাটাও ইংৰাজী কবিতা অসমীয়ালৈ শুৱলাকৈ বা সাৱলীলভাৱে কি কৰিছিল, ভাঙনি কৰিছিল আৰু তেওঁক সেয়ে কি বুলি কোৱা হয়, ভাঙনি কোঁৱৰ বুলিও কোৱা হয় বা ভাঙনি কোঁৱৰ আখ্যা দিয়া হৈছে। তেওঁ ৰচিত পুথি কোমল পাঠ, আদি পাঠ, জিলিকনি আদি। সুখ কবিতাটি ক'ৰ পৰা তুলি অনা হৈছে, এই জিলিকনিৰ পৰাই তুলি অনা হৈছে। এতিয়া সুখ বুলি কওঁতে আমাৰ মনৰ এটা ভাৱ আমি বুজোঁ যে সুখ হৈছে মনৰ এটা ভাৱ। মানুহৰ মনৰ যি সন্তুষ্টি আৰু তৃপ্তি, সেই অনুভৱেই হৈছে সুখ। সুদীৰ্ঘ জীৱনত বিভিন্ন কৰ্মৰ মাজেদি মানুহে কেৱল সুখী হ'বলৈ বিচাৰে আৰু কাৰণ দুখৰ সংজ্ঞা সদায় বেয়াৰ দিশত আছে বা যন্ত্ৰণাদায়ক আৰু সেইকাৰণে এই মানুহৰ জীৱনলৈ কি কঢ়িয়াই আনে, দুখে কি কঢ়িয়াই আনে, যন্ত্ৰণা কঢ়িয়াই আনে আৰু জীৱন দুৰ্বিষহ কৰি তোলে। সেইবাবে আমি সেইকাৰণে সুখৰ সংজ্ঞা বিচাৰি ফুৰোঁ বা আমি সুখী হ'বলৈ বিচাৰোঁ। এইটো মানুহৰ এটা কি বুলি কয়, অন্বেষণ বুলিব পাৰি। আমি সুখৰ অন্বেষণত অহৰহ ঘূৰি ফুৰোঁ বুলি ক'ব পাৰি। আৰু কবিয়ে এই কবিতাটিত সুখনো কেনেকৈ পাব পাৰি বা সুখৰ জৰিয়তে আমি কেনেকৈ আত্মতৃপ্তি লভিব পাৰোঁ, সেই বিষয়ে সুন্দৰভাৱে বৰ্ণনা কৰিছে। আহাচোন আমি কবিতাৰ মাজলৈ আগবাঢ়ি যাওঁ। সুখ সুখ বুলি মানুহ বলিয়া, নেদেখে সুখৰ মুখ। সুখ বিচাৰোঁতে পাই সংসাৰত দুখৰ উপৰি দুখ। দেখিও নেদেখা কিয় দিনকণা, সুখ যে হাততে আছে। যিয়ে দিব পাৰে স্বাৰ্থ বলিদান, সুখ ফুৰে পাছে পাছে। অকল নিজৰ নিমিত্তে নহয় আমাৰ জীৱন ভাই, পৰৰ কাৰণে খাটিব পাৰিলে সংসাৰ সুখৰ ঠাই। পৰৰ অভাৱ পৰৰ দুখত হিয়া যদি কমি যায়, পৰক আপোন কৰিব পাৰিলে সংসাৰত দুখ নাই। শক্তি সামৰত পৰৰ সুখত বিলাব পাৰিলে ভাই, পৰৰ কাৰণে কান্দিব জানিলে কান্দোনতো সুখ পায়। সকলো আপোন যত নৰ নাৰী কাকনো বুলিম পৰ, পৰম পিতাৰ সকলো সন্তান পৃথিৱী আমাৰ ঘৰ। গাই গোটো পেটে ভঁৰাল নহবা, লোকৰ দুখলৈ চোৱা। মানুহৰ সেৱা মানুহৰ পূজা পবিত্ৰ বৰত লোৱা। মই মোৰ বুলি নাথাকিবা মোহৰ জালত পৰি, মই মোৰ ভাৱে তললৈ বুৰাব নাপাবা ৰক্ষাৰ তৰি। সুখ দুখৰ মনেই কাৰণ মনক ৰাখিবা ঠিক, ভাগ্যত লভিবা পৰম সন্তোষ সাধিবা লোকৰ হিত। স্বাৰ্থৰ বাটত দুখৰ কাঁইট খোজে পতি বিন্ধে ফুলে, নিস্বাৰ্থৰ বাট সেন্দুৰীয়া আলি সুগন্ধি কুসুম ফুলে। যথাৰ্থ নিস্বাৰ্থ ধৰ্মী জীৱন বিশ্ব প্ৰেম ভৰপূৰ, বিশ্বৰ সকলো ভাই ভনী তাৰ সুখৰ নপৰে। ছাত্ৰ ছাত্ৰীসকল, মই কবিতাটো তোমালোকৰ আগত পাঠ কৰিলোঁ। এটা কথা মন কৰিবা তোমালোকে যে আমি যিকোনো এটা বিষয় পঢ়োঁতে তাৰ সদায় শুদ্ধ উচ্চাৰণৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব লাগে। সেইকাৰণে মই আশা ৰাখিছোঁ তোমালোকে সেই শুদ্ধ উচ্চাৰণৰ প্ৰতি গুৰুত্ব আৰোপ কৰিবা। আৰু কবিতাটোৰ এতিয়া আমি ভাৱাৰ্থখিনি বুজিবলৈ যত্ন কৰোঁ। সুখ সুখ বুলি মানুহ বলিয়া, নেদেখে সুখৰ মুখ। মই কৈছোঁ যে কবিয়ে ইয়াত ক'ব বিচাৰিছে যে সুখৰ সংজ্ঞা দিব বিচাৰিছে যে সুখ কেনেকৈ পাওঁ। মানুহ সুখ বিচাৰি ফুৰে, সুখ সুখ বুলি মানুহ বলিয়া হৈ থাকে, কিন্তু কেতিয়াও সুখৰ মুখ দেখা নাপায়, সহজে দেখা নাপায়। সুখ বিচাৰোঁতে পাই সংসাৰত দুখৰ উপৰি দুখ। সেইকাৰণে কৈছে যে সুখ বিচাৰি ফুৰোঁতে কি হয়, দুখৰ উপৰি দুখহে ভুগিবলগীয়া হয়। দেখিও নেদেখা কিয় দিনকণা,
সুখ যে হাততে আছে, যিয়ে দিব পাৰে স্বাৰ্থ বলিদান, সুখৰে পাছে পাছে। কৈছে যে মানুহক সুখৰ সন্ধান দিবলৈ কবিয়ে চেষ্টা কৰিছে। ইয়াত কেনেকৈ সুখৰ সন্ধান দিবলৈ চেষ্টা কৰিছে যে কৈছে মানুহক যে তুমি দেখিও নেদেখা। কেলে নেদেখা? তুমি যে কি হৈছে, তুমি দিনকণা, তুমি দেখিলেও মন নকৰা, গুৰুত্ব নিদিয়া। সুখ হাততে আছে তোমাৰ। আৰু কি কৰিব লাগিব? তাৰ বাবে তুমি স্বাৰ্থ বলিদান দিব পাৰিব লাগিব। তুমি নিস্বাৰ্থভাৱে কৰ্ম কৰিব লাগিব, তেতিয়া তোমাৰ পাছে পাছে সুখ ফুৰিব। অকল নিজৰ নিমিত্তে নহয় আমাৰ জীৱন ভাই, পৰৰ কাৰণে খাটিব পাৰিলে সংসাৰ ঘৰত হয়। কি কৈছে কবিয়ে? যে অকল কেৱল নিজৰ বাবে আমাৰ জীৱনটো নহয়। আমি আহিছোঁ সংসাৰলৈ, আমি এটা জীৱন লাভ কৰিছোঁ, কিন্তু এই জীৱনটো কেৱল স্বাৰ্থপৰ হৈ নিজৰ কাৰণে যিকোনো কাম কৰিলে নহ'ব। আমি কি কৰিব লাগিব? পৰৰ উন্নতিৰ কাৰণে খাটিব পাৰিব লাগিব। সেইকাৰণে কবিয়ে কৈছে যে পৰৰ কাৰণে খাটিব পাৰিলে সংসাৰ সুখৰ ঠাই। পৰৰ অভাৱ পৰৰ দুখত হিয়া যদি কমি যায়, পৰক আপোন কৰিব পাৰিলে সংসাৰত দুখ নাই। এতিয়া কবি কি কৈছে যে পৰকে আমি আপোন বুলি ভাবিব লাগিব। আৰু কি কৈছে যে পৰৰ যি অভাৱ, পৰৰ দুখ, তেওঁলোকৰ যি দুখ আছে মনত বা তেওঁলোকৰ জীৱনত যি দুখ থাকে বা আনৰ জীৱনত, তেওঁলোকৰ অভাৱখিনি আমি দূৰ কৰিবলৈ আমি চেষ্টা কৰিব লাগিব। আৰু তেওঁলোকৰ দুখত আমি আমাৰ অন্তৰ গলিব লাগিব। সেই কথাটো কৈছে যে আমি পৰক যদি আমি আপোন কৰি ল'ব পাৰোঁ, এই সংসাৰত আমাৰ দুখ নাথাকিব বুলি কবিয়ে ক'ব বিচাৰিছে। পৰৰ দুখত দুখী হৈ তেওঁলোকক আমি সহায় কৰিব লাগিব। শক্তি সামৰত পৰৰ সুখত বিলাব পাৰিলে ভাই। এতিয়া শক্তি, আমাৰ যি শক্তি সামৰ্থ্য আছে, আমি যি কৰিব পাৰোঁ কাম, সেইবিলাক কি কৰিব কৈছে কবিয়ে? যে পৰৰ দুখত বিলাব লাগিব। পৰৰ বাবেই আমি বা পৰৰ দুখৰ কাৰণে, আৰ্তজনৰ কাৰণে আমি বিলাব লাগিব। বা যিজন দুখী, পৰৰ কাৰণে কান্দিব জানিলে কান্দোনতো সুখ পায়। এতিয়া পৰৰ কাৰণে কান্দিব পাৰিব লাগিব। আমি পৰৰ কাৰণে, পৰৰ সুখৰ কাৰণে বা আনৰ সুখৰ কাৰণে আমি কি কৰিব লাগিব? চকুলো টুকিব জানিব লাগিব। সেইটো কৈছে। তাৰপিছত কৈছে যে সকলো আপোন যত নৰ নাৰী, কাক নুবুলিম পৰ, পৰম পিতাৰ সকলো সন্তান, পৃথিৱী আমাৰ ঘৰ। এতিয়া কৈছে গোটেই পৃথিৱীখনেই আমাৰ। আৰু কি কৈছে? যে ভগৱান পৰম পিতা, যাক আমি কওঁ পৰম পিতা, তেওঁৱেই ব্ৰহ্মাণ্ডৰ পালন কৰ্তা। আৰু তেওঁৰেই আমি সকলো, তেওঁৰেই সন্তান। যিহেতু পৃথিৱীখনেই আমাৰ ঘৰ। এই পৃথিৱীত সেইকাৰণে কৈছে যে সকলোৱে আপোন। তুমি কাক পৰ বুলি ক'বা? এই পৃথিৱীত যিমান নৰনাৰী আছে, সকলো এজনেই পিতাক বা ভগৱান, আমাৰ ভগৱানৰে সন্তান। কি কৈছে? তুমি সেইকাৰণে কি কৰিবলৈ কৈছে? যে সকলোৱে তোমাক সময়ত সহায় কৰিব। আৰু সেইকাৰণে তুমি আনৰ সুখৰ কাৰণে তোমাৰ কামখিনি কৰি যাব লাগিব। পৃথিৱীত কাকো পৰ বুলি তুমি ক'ব নোৱাৰা। কি কৈছে? গাই গুটু পেটে ভঁৰাল নহবা, লোকৰ দুখলৈ চোৱা, মানুহৰ সেৱা মানুহৰ পূজা, পবিত্ৰ ব্ৰত লোৱা। কি কৈছে? যে গাই গুটু পেটে, তুমি গাই গুটু পেটে মানে স্বাৰ্থপৰ যি মনোভাৱ তোমাৰ নিজৰেই, গাই গুটু পেটে ভঁৰাল নহবা। তোমাৰ কি মনৰ ভঁৰালটো তুমি কি কৰিব নালাগিব? স্বাৰ্থপৰ কৰি তুলিব নালাগিব। তুমি গাই গুটু নিজাববীয়াকৈ সকলো পাম বুলি তুমি ভাবিব নালাগিব। আৰু কি কৰিব? লোকৰ আনৰ দুখলৈ চাব লাগিব। স্বাৰ্থপৰ মানুহে কি কৰে? নিজৰ বুলিয়ে ভাবে সকলোৱে। কাৰণ তুমি নিস্বাৰ্থভাৱে কি কৰিব লাগিব? নিস্বাৰ্থ ভাৱ পোষণ কৰিব লাগিব। আৰু কি হয়? মানুহে বহু সময়ত স্বাৰ্থপৰ মনোভাৱ পোষণ কৰি বা অহংকাৰী হৈ উঠে আৰু সকলো নিজৰ বুলি ভাবে। আৰু কি কৰে? যে নিজৰ কাৰণে সকলো সুখ কাঢ়ি আনিব বিচাৰে বা আজৰি আনিব বিচাৰে। কিন্তু কবিয়ে ক'ব বিচাৰিছে যে মানুহৰ সেৱা মানুহৰ পূজা, পবিত্ৰ ব্ৰত লোৱা। তুমি ব্ৰত হিচাপে লোৱা যে তুমি মানুহকেই সেৱা কৰিবা, যিহেতু তুমিও মানুহ। আৰু ইয়াত মানৱ সেৱাৰ এটা মানৱ সেৱাক পবিত্ৰ ব্ৰত হিচাপে ল'বলৈ কৈছে। ইয়াত এটা মানৱ সেৱাৰ ছবি আমি দেখিবলৈ পাইছোঁ কবিতাটিত, যে মানুহৰ কাৰণে যে সকলো কৰিব লাগে, মানুহেই দেও কবিয়ে কৈ গৈছে। আমি কবিতাত পাইছোঁ যে, আৰু কবিতাত মানৱ বন্দনা কবিতাত পাইছোঁ আমি মানুহেই দেও মানুহেই সেও। সেইকাৰণে কৈছে যে ইয়াতো তেনেধৰণে আমি মানৱীয়কৰণৰ দিশটো আমি দেখিবলৈ পাইছোঁ, যে মানুহৰ কাৰণে তুমি নিস্বাৰ্থভাৱে সেৱা আগবঢ়াব লাগিব। সকলো অহংকাৰ পাহৰি নিস্বাৰ্থভাৱে তুমি নিঃস্বজনৰ কাৰণে তুমি কি কৰিব লাগিব? নথকাজনৰ কাৰণে তুমি দান কৰিব লাগিব। বা তোমাৰ যি তুমি মানুহৰ বাবে সেৱা আগবঢ়াবা, সেয়া নিস্বাৰ্থ হ'ব লাগিব।
মই মোৰ বুলি নাথাকিবা মজি মোহৰ জালত পৰি মই মোৰ ভাবে তললৈ বুঢ়াব মই মোৰ ভাবে তললৈ বুঢ়াব নাপাবা ৰক্ষাৰ তৰি। ইয়াত কি কৈছে মই মানে কি মই বুলি কওঁতে অহংকাৰ আহে আমাৰ মনলৈ মোৰ বুলি ক'লেও অহংকাৰ আহে কাৰণ মোৰ অকল মই মোৰ কৰি থাকিলে আৰু তুমি আনৰ কাৰণে একো কৰিব নোৱাৰিবা নিজৰ স্বাৰ্থপৰ তুমি স্বাৰ্থপৰ হৈ যাবা। ছাত্ৰ ছাত্ৰীসকল বৰ ধুনীয়া কথা এটা কৈছে কবিয়ে আমাক যে স্বাৰ্থপৰ মানুহৰ কথা কৈছে যে মই মোৰ বুলি ভাবিব নালাগিব আমি আমাৰ বুলি ভাবিব লাগিব আৰু আমি সকলোৰে বাবে কৰিব লাগিব। নাথাকিবা মজি মোহৰ জালত পৰি তুমি মোহান্ধ হৈ নাথাকিবা মোহৰ জালত পৰি তুমি অহংকাৰ কৰি লাভ নাই কাৰণ তোমাকো এদিন প্ৰয়োজন হ'ব মানুহৰ। কবি এই কথাটো ক'ব বিচাৰিছোঁ যে তুমিও এদিন আনৰ সহায়ৰ তোমাক প্ৰয়োজন হ'ব তুমিও এদিন আনৰ ওচৰত হাত পাতিব লগীয়া হ'ব পাৰে আৰু সেইকাৰণে কবিয়ে কি কৈছে যে মই মোৰ ভাবে তললৈ বুঢ়াব তোমাক তললৈ বুঢ়াই নিব তুমি তোমাৰ একো নাইকিয়া হৈ যাব তুমি তোমাৰ যি মানৱীয় গুণ থাকিব লাগে দয়া মমতা বা কি বুলি কয় পৰোপকাৰিতা এই গুণবিলাক যিবিলাক মানৱীয় গুণ সেইবিলাক তোমাৰ মনৰ পৰা মচ খাই যাব তুমি যদি স্বাৰ্থপৰ হৈ উঠা আৰু তেতিয়াই তুমি নাও এখন নাপাবা কিয় তুমি মহাসাগৰত ডুব যাব পাৰা বা তুমি এখন নাও তোমাক ৰক্ষা কৰিবলৈ তুমি বিচাৰি নাপাব পাৰা। সুখ দুখৰ মনেই কাৰণ মনক ৰাখিবা ঠিক ভাগ্যত লভিবা পৰম সন্তোষ সাধিবা লোকৰ শিক। এতিয়া কি কৈছে ভাগ্যই যি দিয়ে আমাৰ সুখ দুখৰ মনেই কাৰণ বুলি কৈছে আমি মনটো আমাৰ মানুহৰ মনটো এনেকুৱা এটা বস্তু যিটো আমি যদি নিজৰ আয়ত্তত আনি ৰাখিব পাৰোঁ মনটোৱে সকলো কাৰণ কিন্তু আমি কৰোঁ বুলি ক'লে এই মনটোৰ দ্বাৰাই যিকোনো কাম কৰিব পাৰোঁ সেইটো তাত লাগিব আমাৰ কি মনৰ দৃঢ়তা। সকলো ক্ষেত্ৰতে আমি যি কাৰ্য কৰোঁ তাত যদি ভালদৰে মনোনিৱেশ নকৰোঁ তেতিয়া আমাৰ কাৰ্য ব্যৰ্থ হ'ব আৰু সেইকাৰণে আমি মনৰ জৰিয়তে সেইকাৰণে কবিয়ে কৈছে যে মনেই হৈছে সকলো কাৰণৰ মূল মনত সুখ হওক দুখ হওক এইবিলাক সকলো মনেই নিৰ্ধাৰিত কৰে আৰু সেইকাৰণে মনক যদি আমি নিজৰ আয়ত্তত ৰাখিব পাৰোঁ ভাগ্যক যদি আমি ভাবি লওঁ যে আমি সকলো পাইছোঁ তেনেদৰে আমি সন্তোষ লাভ কৰোঁ আৰু আনৰ হিত সাধন কৰি আমি কি কৰিব পাৰোঁ আমি সন্তুষ্টি ভাৱ ল'ব পাৰোঁ। স্বাৰ্থৰ বাটত দুখৰ কাঁইট খুজি পতি বিন্ধে বুলি নিস্বাৰ্থৰ বাট সেন্দুৰীয়া সুগন্ধি কুসুম বোলে। এতিয়া স্বাৰ্থৰ যিটো বাট স্বাৰ্থপৰ মানুহৰ কি কৈছে যিটো বাট বোলে তেওঁলোকে সেইটো হৈছে দুখৰ কাঁইট তাত দুখৰ হুল থাকে বুলি কৈছে কাঁইট বা হুল থাকে আৰু খোজে পতি বিন্ধিব সি খোজে পতি তোমাক বিন্ধিব। সেইকাৰণে কবি কৈছে যে স্বাৰ্থ পূৰণ কৰিবলৈ গ'লে নিজৰ যদি আমি সকলো সময়তে নিজৰ স্বাৰ্থ পূৰণ কৰিবলৈ গৈ থাকোঁ তেতিয়া আমাক হুলে বিন্ধিব আৰু কি কৰিব আমি দুখৰ পৰি দুখে পাম। নিস্বাৰ্থৰ বাট সেন্দুৰীয়া আলি ধুনীয়া আলি বুলি কৈছে আলিৰ লগত সুন্দৰ আলিৰ লগত তুলনা কৰিছে আৰু সুগন্ধি কুসুম ফুলে তাত কি ফুলে সুগন্ধৰ বা সুবাসেৰে ভৰা কুসুম বা ফুল ফুলে। যথাৰ্থ নিস্বাৰ্থ ধৰ্মী জীৱন বিশ্ব প্ৰেম ভৰপূৰ বিশ্বৰ সকলো ভাই ভনী তাৰ সুখৰ নপৰেও। এতিয়া কবি কি কৈছে যে যি নিস্বাৰ্থভাৱে আমি ধৰ্ম কৰ্মৰ মাজেৰে আমাৰ যি ধৰ্ম মানৱী ধৰ্ম আমি পালন কৰোঁ আৰু তাত বিশ্ব প্ৰেম যদি থাকে বিশ্ব প্ৰেমৰ আমি বাণী বিলাব পাৰোঁ তেতিয়া কি হ'ব বিশ্বৰ সকলো ভাই ভনী মোৰ সুখৰ নপৰেও জীৱনৰ কাঁইটীয়া বাট তেতিয়া নাইকিয়া হ'ব আৰু নিস্বাৰ্থভাৱেৰে আমি কি কৰিম যদি আমি আত্মকেন্দ্ৰিক নহৈ নিস্বাৰ্থভাৱে সকলোৰে বাবে সেৱা আগবঢ়াওঁ সকলোকে নিজৰ বাই ভনী বুলি ভাবোঁ তেতিয়া কি হ'ব এই পৃথিৱীখনেই আমাৰ সুখৰ কেন্দ্ৰস্থল হৈ পৰিব আৰু আমি সুখৰ উপৰি সুখ পাম দুখৰ উপৰি দুখ আমি তেতিয়া নাপাওঁ আমি সুখৰ উপৰি সুখ লাভ কৰিম। যিহেতু কবিতাটিৰ নাম বা শীৰ্ষক হৈছে সুখ আৰু কবিয়ে আমাক জনালে যে কেনেকৈ আমি আত্মসন্তুষ্টিৰ দ্বাৰা আনৰ সহায়ৰ দ্বাৰা নিস্বাৰ্থ প্ৰেমেৰে বিশ্ব প্ৰেমৰ বাণী বিলাই কেনেকৈ সুখ অনুভৱ কৰিব পাৰোঁ সেই বিষয়ে আমি কবিতাটোত ইতিমধ্যে পালোঁ। ছাত্ৰ ছাত্ৰীসকল আশা কৰিছোঁ তোমালোকে বুজি পালা কবিতাটি আৰু সেই আশাৰেই তোমালোক কৃতকাৰ্য হোৱা বুলিও মই তোমালোকৰ বাবে শুভেচ্ছা জনাইছোঁ আৰু আজিলৈ তোমালোকৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।